সমষ্টিৰ উন্নয়নমূলক কামৰ লেহেমীয়া গতিত অসন্তুষ্ট মন্ত্ৰী বিমল বৰা সংশ্লিষ্ট ঠিকাদাৰক ফোনযোগে ধমকি বিমল বৰাৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে সময় জিলা আয়ুক্তক বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশনা বুধবাৰে টিংখঙৰ বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান ল'বলৈ গৈছিল মন্ত্ৰীগৰাকীয়ে বুজ লৈছিল মুখ্যমন্ত্ৰীৰ সিগনেচাৰ প্ৰজেক্টৰ অধীনৰ কামৰ ৰাজগড় সুপাৰ মাৰ্কেটত চলি আছে কোটিটকীয়া মাৰ্কেট ভৱন নিৰ্মাণ টিংখং উন্নয়ন খণ্ডৰ সমীপত নিৰ্মাণ হৈ থকা ষ্টেডিয়ামৰ কামো পৰিদৰ্শন কৰিছে অহা মাৰ্চ মাহৰ ভিতৰত ষ্টেডিয়ামৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ ৰাজগড় জুৰিয়া আইথানত নিৰ্মাণৰত ৰাজহুৱা প্ৰেক্ষাগৃহৰ কামৰ বুজ লৈছে মন্ত্ৰীগৰাকীয়ে স্টেডিয়াম এটা ৰাজগড় স্টেডিয়াম ৰাজগড় ষ্টেডিয়াম এটা আৰু এটা ৰাজগড়তে মাল্টিপাৰ্পজ আপোনাৰ চিগনেচাৰ প্ৰজেক্টৰ এটা প্ৰজেক্ট আছিলে আজি 7 বছৰমান আৰু এটা আন্তঃখণ্ডৰ টিংখাঙৰ অডিটৰিয়াম একদম শ্ল' প্ৰগ্ৰেছ হয় তো এতিয়া মানে প্ৰগ্ৰেছটো গেয়াৰ আপ কৰিব লাগে ইয়াতে এজন এছ' আছে আনন্দ শইকীয়া বুলি এই আনন্দ শইকীয়া মানুহটোক ইয়াৰ পৰা মই ট্ৰেন্সফাৰ কৰিবলৈ ইঞ্জিনিয়াৰক বহুতবাৰ ক'লোঁ কৰিম বুলি কয় নকৰে মানুহটোৱে চাই থাকে তাক বোলে ট্ৰেন্সফাৰ কৰিলেও কিন্তু আহি পিনি আকৌ প্ৰজেক্টটো চাই থাকে তাকেতো ক'ৰ পাৱাৰফুল মানুহ ওলাইছে নাজানিছোঁ তাকে এতিয়া ইঞ্জিনিয়াৰ আহি বুলি ক'লে মোক এতিয়া চেফটিয়ে যে মানে তাক ট্ৰেন্সফাৰ কৰিছে কিন্তু সেইটো প্ৰজেক্ট চাই থাকে বোলো আপুনি ইঞ্জিনিয়াৰ কেলৈ বহি আছে তেতিয়া এহেঁতক অলপ শিকাই দিছোঁ ওচৰত এটা মানে চিগনেচাৰ প্ৰজেক্টৰ কাম চলি আছে এই চিগনেচাৰ প্ৰজেক্ট এইটো 16 চনতে দিয়া এই মানে অমিত আগৰৱালা বুলি কোনোবা মানুহ এটা কাম কৰে নাহৰকটীয়া ল'ৰা এটা সি মানে মন মৰ্জিৰে কামটো কৰি আছে গোটেই বেপাৰীবিলাক মানে দোকান চোকানবিলাক আছে এইবিলাক ভাঙি মেলি এটা ফুটপাথত বহাই থৈ দিছিলোঁ মই সেই মানুহবিলাকৰ অশান্তি হৈ দোকানখিনি হৈ গ'লে হৈ যায় এই ষ্টেডিয়ামটো মই আপোনাৰ অডিটৰিয়ামটো এইবিলাক এনেকৈ পৰিস্থিতিত আছে লগত মোৰ এই কণ্ট্ৰেক্টাৰটো মানে এনেকৈ নহ'ব ইয়াত মানে ডিপাৰ্টমেণ্টে PWD চম্ভালিব নাই পাৰে ইয়াক একদম ভালকৈ চম্ভালাচোন এই মানে নাহৰকটীয়া অচিটো পঠিয়াই দিয়া নহ'লে অচিটো মাতি আনি পিনি তাক মানে তোমাৰ অফিচৰ মুখত মানে 5 ঘণ্টামান বহাই থৈ দিয়াচোন একদম আজিৰ ভিতৰতে মাতি পিনি তাক বহাই থৈ দিয়ে ৰাতি 12 ঘণ্টা পৰ্যন্ত অসমত ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল যি পদক্ষেপৰ ভিত্তিত সমগ্ৰ অসমত 40টা বিধানসভা সমষ্টিত একোখনকৈ ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্ত আৰু 10খন জিলাত এখন ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্ত আৰু সেই সিদ্ধান্ত অনুসৰি আমি টিংখাঙতো এখন প্ৰায় 12 কোটি টকা ব্যয় সাপেক্ষে ষ্টেডিয়াম নিৰ্মাণৰ সুবিধা আমি পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম চলি আছে মই ভাবোঁ অসমত এই যি 40টা ষ্টেডিয়াম নিৰ্মাণ হৈ আছে 10খন জিলা ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণ হৈ আছে অন্যহাতে ডাঙৰ কমপ্লেক্স আমাৰ ডিব্ৰুগড়ত খনিকৰ লখিমপুৰৰ চাবুতি আৰু শুৱালকুছিত ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈছে এইসমূহ সম্পূৰ্ণ হৈ উঠিলে অসমত এটা সুন্দৰ ক্ৰীড়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ় লৈ উঠিব আৰু তেতিয়া নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলসমূহো আমি আমাৰ নিজৰ খেলপথাৰতে অনুষ্ঠিত কৰাৰ উপৰিও আমাৰ খেলুৱৈসকলে ইয়াত অনুশীলন কৰাৰো যথেষ্ট সুযোগ পাব গতিকে মই আজি আমাৰ CDC জিলা আয়ুক্তৰ সৈতে অন্যান্য বিষয়াসকলৰ লগত কামৰ অগ্ৰগতি বুজ লওঁ ডিপাৰ্টমেণ্টে কৈছে যে মাৰ্চৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব আৰু সমান্তৰালভাৱে আমাৰ ৰাজগড়ত চিগনেচাৰ প্ৰজেক্টৰ অধীনত 10 কোটি টকা ব্যয় সাপেক্ষে এটা মাৰ্কেট কমপ্লেক্স আমি নিৰ্মাণ কৰিবৰ কাৰণে হাতত লৈছিলোঁ কিন্তু এই মাৰ্কেট কমপ্লেক্সৰ নিৰ্মাণ কাৰ্য অতি লেহেমীয়া হৈছে গতিকে মই জিলা সময় আয়ুক্তক আহ্বান জনাইছোঁ যাতে সংশ্লিষ্ট বিভাগ আৰু যি নিৰ্মাণকাৰী প্ৰতিষ্ঠান তেওঁলোকক যাতে অতি সোনকালে তলব কৰে আৰু স্পীড আপ কৰে আমি এটা ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কৰি আছিলোঁ সেই ইনডোৰ ষ্টেডিয়ামৰো নিৰ্মাণ অতি লেহেমীয়া হৈছে গতিকে ৰাজগড় হায়াৰ ছেকেণ্ডেৰী কাষত থকা ইনডোৰ ষ্টেডিয়ামৰ
স্পীড আপ কৰিবৰ কাৰণে মই সমজিলা আয়ুক্তক আহ্বান জনাইছোঁ আৰু আমাৰ জুৰীয়া আইথানৰ পৰিসীমাৰ ভিতৰত এটা সুন্দৰ আমি অডিটৰিয়াম এটা সাংস্কৃতিক প্ৰকল্প এটা আমি নিৰ্মাণ কৰি আছোঁ। আজি সেইখিনিও আমি পৰ্যবেক্ষণ কৰোঁ আৰু গতিকে গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰেল কাম যাতে তীব্ৰ গতিৰে যিহেতু ছিজন আহি আছে গতিকে এই ছিজনৰ ভিতৰত শেষ কৰিবৰ কাৰণে মই বিষয়াসকলক নিৰ্দেশ দিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।